নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNS লৈ আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে বহুতো প্ৰাৰ্থীয়ে ইতিমধ্যে যোৱা 3 জুলাই তাৰিখে DEE ভিজিট কৰিছিল আৰু সেই সন্দৰ্ভত কি ক'লে DEE সেই বিষয় লৈ আজি আলোচনা কৰিম। যেহেতু ইতিমধ্যে আমাৰ চেনেলৰ তৰফৰ পৰা সকলোকে ৰিকুৱেষ্ট কৰা হৈছিল 3 জুলাই তাৰিখত DEE ভিজিট কৰিবলৈ আৰু সেই মৰ্মে বহুতো প্ৰাৰ্থীয়ে DEE গৈছিল। মেৰিট লিষ্ট প্ৰকাশ কেতিয়া কৰিব বা LPUP এপ্লাইড কেণ্ডিডেট সকলৰ কি হ'ব ভৱিষ্যত, যেহেতু 7 মাহ উকলি গ'ল, গতিকে তেওঁলোকক আমাৰ চেনেলৰ তৰফৰ পৰা অশেষ ধন্যবাদ DEE ভিজিট কৰাৰ বাবে। এই সন্দৰ্ভত সুৰঞ্জনা সেনাপতি বাইদেৱে জনালে যে অতি সোনকালে প্ৰকাশ কৰিব মেৰিট লিষ্ট আৰু লগতে এপইণ্টমেণ্টসমূহো দিব। এই জুলাই আগষ্ট মাহৰ ভিতৰতে তেওঁলোকে কমপ্লিট কৰিব বুলি কৈছে, যেহেতু সন্মুখত পঞ্চায়ত ইলেকশ্যন আহি আছে। কিন্তু তেওঁলোকৰ ফালৰ পৰা এতিয়ালৈ কোনো ধৰণৰ নিৰ্দিষ্ট ডেট নাই দিয়া। জাষ্ট কৈছে সকলোকে ৱেবছাইটটো চেক কৰি থাকিবলৈ, অতি সোনকালে নটিফিকেশ্যন আহিব মেৰিট লিষ্টৰ বাবে। লগতে এইটোও জানিব পাৰিছোঁ DEE ফালৰ পৰা যে তেওঁলোকে ইণ্টাৰনেল ভেৰিফিকেশ্যনৰ কামসমূহ কৰি আছে, গতিকে আগতে মেৰিট লিষ্ট প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে। যিহেতু লোকসভাৰ নিৰ্বাচনৰ বাবে কামসমূহ পেণ্ডিং হৈ আছিলে, কিন্তু এতিয়া অতি ক্ষীপ্ৰ গতিত কামসমূহ কৰি আছে। যিহেতু অসম চৰকাৰৰ কিছুমান নীতি নিয়ম থাকে, গতিকে সেইবোৰ নকৰাকৈ তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিব পৰা নাই। গতিকে আমাৰ চেনেলৰ পৰা আপোনালোকক কওঁ যে অধিক চিন্তাৰ প্ৰয়োজন নাই, অতি সোনকালে প্ৰকাশ কৰিব মেৰিট লিষ্টসমূহ। জাষ্ট ৱেবছাইটটো আপোনালোকে চেক কৰি থাকিব। গতিকে আজিলৈ ইমানেই আছিল। থেংক ইউ।